14 ফেব্ৰুৱাৰী জীৱনৰ আটাইতকৈ প্ৰিয় দিনটো মানে মোৰ আজি জন্মদিন। এইবাৰ অৱশ্যে মই ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছোঁ। জন্মদিন বুলি বিশেষ একো ভবা নাছিলোঁ। যিহেতু ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছোঁ, সেয়েহে ভাবিছিলোঁ দিনটো ঘৰত থাকিম আৰু নিজৰ লগত নিজে ভাল পোৱাৰ দৰে কটাম। আৰু ঠিক তেনেদৰেই দিনটো ঘৰতেই থাকিলোঁ। আৰু এইবাৰ লগৰ সকলোৱে ফোন কৰি ইমান ধুনীয়াকৈ মোক শুভেচ্ছা জ্ঞাপন কৰিলে, তাৰ বাবে যে মই চিৰকৃতজ্ঞ। কাৰণ সময়ৰ অভাৱত মই লগৰসকলক আজিকালি সময় দিবই নোৱাৰোঁ। তথাপিও বহুত দিনৰ মূৰত, কিছুমানটো ছমাহ 7 মাহৰ মূৰত, কিছুমানতো এবছৰ মূৰত মোৰ বিশেষ দিনটোত মনত পেলাই মোলৈ যে ফোন কৰি মোক সময় দিলে, তাৰ বাবে যে সঁচাকৈ মই বহুত বেছি সুখী আছিলোঁ। লগতে পৰিয়ালৰ সকলো সদস্যৰ কথা বাৰু নোকোৱাকৈতো থাকিবই নোৱাৰোঁ। সকলোলৈ এই চেগতে ধন্যবাদো জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ বাৰ এঙেৰাৰ ছাৰ বাইদেউসকলৰ লগতে চাৰিঙৰ সমূহ ছাৰ বাইদেউসকল লগতে ষ্টুডেণ্ট সকলোলৈ বহুত মৰম। সঁচাকৈ মই ভবা নাছিলোঁ এবাৰ লগ পোৱাৰ পাছত যে ইমান আপোন হৈ যাব। আৰু এয়া 12 বজাৰ দৃশ্য। মই কৈছিলোঁৱেই যে এইবাৰ অকল নিজক সময় দিম। আৰু সেয়েহে নিজে ভাল পোৱা এটা চকলেট কেক আৰু লগতে দিনতে এখন কিতাপো আনি থৈছিলোঁ নিজক উপহাৰ দিবলৈ, সৰা ফুল। আৰু সেয়েহে 12 বজাত মই আটাইতকৈ বেছি ভাল পোৱা প্ৰত্যাশা গানটো লগাই নিজে কেকো কাটিলোঁ আৰু নাচিলোঁ। আৰু এনেদৰেই মোৰ ভাল লগা আটাইতকৈ ধুনীয়া সময়কণ পাৰ কৰিলোঁ। আৰু এয়া পিছবেলালৈ আকৌ মই নাৰ্চাৰী এখনলৈ গৈছিলোঁ, ওচৰৰে, তাকো অকলেই। কিন্তু মই যিটো গছপুলি বিচাৰি গৈছিলোঁ সেইটো নাপালোঁ। আৰু মোৰ মনটো বেয়া নালাগিবলৈ পাপায়ে এটা চেপেটা গছৰ পুলি ৰুই দিলে। আৰু সেই চেপেটা গছ যেতিয়া ডাঙৰ হ'ব মই আপোনালোকক নিশ্চয় দেখাম দেই। আৰু সন্ধিয়ালৈ বুলি আহিলে আকৌ সংগীতা। আচলতে মই বহুত লাকি। কিয় জানেনে? আছে নাই? মই বনাইছিলো। মই আজিকালি কেকৰ সঁচাকে চা ধুনীয়া লাগিছে চা। সঁচাকে কমা এনেকৈ ইমান কি হৈছে সেই গান নহয় নে? আৰে সঁচাকে আৰু মই নিজকে লাকি বুলি কৈছিলোঁ যে কিয় জানেনে? কাৰণ মই যিকেইটাৰ হাতত ধৰি অ আ ক খ পঢ়িবলৈ গৈছিলোঁ সেইকেইটাই মোৰ লগ বৰ্তমানলৈকে এৰাই নাই। আৰু মই বাৰ্থডে পাতিম বা নাপাতিম ইহঁতকেইটাতো থাকিব লাগিবই আৰু আহিবই নিজৰ ডিউটি শেষ কৰি। আৰু ইহঁতকেইটাই আহিব বুলি মায়েও সংগীতাৰ লগত লুচি পুৰি বনোৱাত লাগি গ'ল। কাৰণ ইহঁতকেইটাতো আহিবই আৰু বায়েও ইহঁতৰ হাততে মোৰ মনটো ভাল লাগিবৰ বাবে সৰুকৈ এটা ছাৰপ্ৰাইজো দিলে। সেয়া দেখিলেই নহয় মই কিমান হেপী আছিলোঁ সেই কেকটো দেখি। আৰু ময়ো ইহঁতকেইটাৰ আহি পোৱাৰ পাছতে খুব লৰালৰিকৈ ভাপত দিয়া পিঠা আৰু লগতে কেক বনাই দিলোঁ। আৰু তেনেদৰেই মোৰ ধুনীয়া সময়কণ পাৰ হৈ গ'ল। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।